नमस्कार मैं रंजन चौधरी। विरोधी ऐक्य एबार है आकु भांगी जाए आकु है आकु भांगी जाए तेनेकुवा एटा परिस्थिति হৈ আছে আৰু ইতিমধ্যে অসমৰ ভালেমান বুদ্ধিজীৱী বা দায়িত্বশীল নাগৰিক আমাৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ উদ্যোগত কেইবালানি চেষ্টাও কৰিছে, কিন্তু এণ্ড অফ দি ডে এইটো বিফল হৈছে আৰু বিফল হ'বই। সেইটো নোৱাৰ কোনো কাৰণ নাই, কাৰণ সৰিয়হতে ভূত গোহাঁই ছাৰৰ প্ৰচেষ্টা থাকিলে কি হ'ব? প্ৰচেষ্টা কাম নহ'ব। তেওঁৰ প্ৰচেষ্টাৰ আন্তৰিকতা সততাক লৈ কোনো সন্দেহ নাই, কিন্তু সৰিয়হতে ভূত। এতিয়া সৰিয়হত ভূত কোন? সেইটোৱে ডাঙৰ কথা। অপজিশ্যনৰ ভূতটো কোন? তাৰমানে আমি ইংলিছত যোনটো কওঁ যে স্লিপাৰ চেল বিজেপিৰ স্লিপাৰ চেল কংগ্ৰেছত আছে, কিন্তু কংগ্ৰেছৰ স্লিপাৰ চেল বিজেপিত থকাটো আমি প্ৰায় নুশুনোৱে। এইটো মানে বেছি এপ্ৰপ্ৰিয়েট হয় আৰু হয়, এইটো নোহোৱা নহয়, এইটো আছে মানে তেনেকুৱা। এতিয়া যোনটো বিবাদ হৈ আছে, বিবাদটো হ'লগৈ আপোনাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া। তেখেত আৰু নিজে ব্যক্তিগতভাৱে কোনো একো নাই। তাৰ শিৱসাগৰ জিলা সমিতিৰ এটা সিদ্ধান্ত যে এটা সময়ত তাত 5টা-6টা যি চিট আছিলে গোটেইকেইটা চিট জিকিছিলে আৰু এতিয়া শক্তিশালী আৰু দলক শক্তিশালী কৰিব লাগিব আৰু 26ত আমি যাতে গোটেইকেইটা জিকিব পাৰোঁ তাৰ কাৰণে এটা বন্দোবস্ত কৰিব লাগিব। সেইটোক দেখা মাত্ৰই মানে তাৰমানে আপোনাৰ কংগ্ৰেছে কি ষ্টেটমেণ্ট দিব, গৌৰৱ গগৈ কি ষ্টেটমেণ্ট দিব, দেৱব্ৰত শইকীয়া কি ষ্টেটমেণ্ট দিব, সেই ষ্টেটমেণ্টটো আপোনাৰ অখিল গগৈৰ ডিক্টেশ্যনত হৈ থাকিব লাগিব। গতিকে দাদাগিৰিৰ এটা লিমিট আছেতো। দাদাগিৰি বহুত কৰিছে, গতিকে তাততো দাদাগিৰি আৰু কোনোবা যদি সঁচাকৈ গৌৰৱ গগৈ দেৱব্ৰত তেওঁলোকৰ মানে মগজত এতিয়াও কিবা আছে ৰাজনীতিত, তেতিয়াহ'লেতো তেওঁৰ দাদাগিৰিটো সহ্য কৰাৰ কোনো কাৰণেই নাই। তো গতিকে ইয়াত স্লিপাৰ চেল কোন হয়, আমি ইয়াৰ ব্যাখ্যা দাঙি ধৰিম, কিন্তু আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব আৰু ঘূৰাই পকাই তেওঁলোকে ক'ব বিচাৰি আছে যে দেৱব্ৰত শইকীয়া নেকি বিজেপিৰ স্লিপাৰ চেল হিচাপে কাম কৰি আছে। আৰু আমাৰ ব্যাখ্যাটো বেলেগ ধৰণৰ। আমি এতিয়াই বস্তুটো এক্সপ'জ কৰি দিম, কিন্তু কমেণ্ট বক্সত আমাৰ লগত একমত যদি হয় বা নহয় আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ নিশ্চিতভাৱে আপোনালোকে কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ আমি গম পাওঁ যে আমাৰ বহু মানুহে চাব বিচাৰে ভিডিঅ'বিলাক, কিন্তু ৰঞ্জন চৌধুৰী অফিচিয়েল বহুতৰ হয়তো ছাবস্ক্ৰাইব কৰা নাই, সেইকাৰণে অসুবিধা হৈছে। আৰু এই মুহূৰ্তত বহুত বেছি একদম ৰবিশ কুমাৰ অফিচিয়েলৰ নিচিনা পপুলাৰ নহয় যে পাই যাব, কিন্তু হয় আমাৰো পপুলাৰিটি দিনে দিনে বাঢ়ি আছে। প্ৰতিদিন আমাৰ ৰেটিং কিন্তু বাঢ়ি আছে আৰু আমি কনচিষ্টেঞ্চি মেইনটেইন কৰি আছোঁ আৰু আশা কৰোঁ যে আপোনালোকৰ সহায় সহযোগত আমি অহা দিনত আমাৰ কনচিষ্টেঞ্চি মেইনটেইন কৰি থাকিব পাৰিম। কোন পাৰ্টি ক'ত কি কৰিব সেইটো তেওঁলোকে ঠিক কৰিব। এতিয়া ডাঙৰ কথাটো হ'ল যে অখিল গগৈ, মই এতিয়া নহয়, মই অখিল গগৈ 2004 বা যদি আৰু যদি কণ্ট্ৰিট লাগে 2012ৰ পৰা তেখেতে বিজেপিৰ স্লিপাৰ চেল বা বিজেপিৰ হৈ কাম কৰি আছে। মই মোৰ প্ৰবন্ধত, মই মোৰ ইউটিউব ভিডিঅ'ত কিন্তু এই কথাবিলাক অলৰেডি ব্যাখ্যা কৰিছোঁ। সেইটোক লৈ আৰু কোনো সন্দেহ থাকিব নালাগে। এতিয়া তেওঁ জিকিলে কেনেকৈ? এই বিপ্লৱীজন তেওঁ জিকিলে কেনেকৈ? তেখেতৰ যোনটো কৰ্মভূমি, য'ত তেওঁ মহাভাৰত ৰচনা কৰিছিলে, এই গোলাঘাট জিলা, তাৰ পৰা কিন্তু তেখেতে পলাইছে, তাত নাই। শিৱসাগৰ হ'লগৈ এটা ইনচিডেণ্ট। আৰু শিৱসাগৰৰ ৰাইজ সজাগ সচেতন, কাৰণ আপোনালোকে জানে শিৱসাগৰ সমষ্টিৰ পৰাই 6বাৰ 7বাৰকৈ প্ৰমোদ গগৈ ডাঙৰীয়া কিন্তু তাৰ পৰা CPI নেতা, বৰিষ্ঠ নেতা, তেখেতে কিন্তু তাৰ পৰা জিকিছে। আৰু সেই গোটেই অঞ্চলটোত CPI আৰু RCPIত এটা সময়ত জবৰদস্ত দপদপনি আছিলে আৰু সেইটো কাৰণে তেওঁ এই বাছি লৈছে, কাৰণ তেওঁ ফিল্ড ক'তো তৈয়াৰী নকৰে, ৰেডিমেড ফিল্ডত সোমাই যায়। সেইটোৱে তেওঁৰ টেকনিক। বিজেপিৰ যোনটো টেকনিক, অখিলৰ টেকনিক ছেইম, ইয়াত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। তো তেওঁ দেখিছোঁ যে আপোনাৰ এটা প্ৰেছ মিট কৰিছে। প্ৰেছো নহয়, এইটো ঘৰুৱা। আপোনালোকেতো ইমান দিন গদি মিডিয়া শুনিছে নহয়, গদি মিডিয়া শুনিছেতো, এতিয়া অখিল মিডিয়া এটা হৈছে। তাত সি কৈ আছে
কি কৈ আছে বদলামিহে মাৰি আছে মানে আসল কথা ক'বলৈ গ'লে সি কৈ আছে যে মই আপোনালোকক কিন্তু মতা নাই আপোনালোকক মতা নাই আপোনালোকে আহিছে এটা স্পষ্টীকৰণ জানিবলৈ স্পষ্টীকৰণ জানিবলৈ আপোনাৰ সেইটো কোঠাত যাবলৈ কোনো দৰকাৰ নাই ন সাংবাদিকৰ যদি সঁচাকৈ তেওঁলোকে সাংবাদিকতা কৰি আছে ফোনত সুধি ল'ব যে ছাৰ এইটো আপোনাৰ ৰিয়েকশ্যনটো কি তো সেইটো নাই আৰু তেখেতে কৈছে যে নাই আমাক মানে এনেকুৱা কৰিছে সেইটো মানে আচলতে বিজেপিত জিকোৱা ৰাস্তা কৰি আৰে কি বিজেপিত জিকোৱা ৰাস্তা কৰি আছে বিজেপিত ৰখিলেতো বিজেপিক আপোনাৰ যোৰহাট পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিটো জিকোৱাৰ কাৰণে যি কৰিব লগা চবেই কৰিছিলে আপোনালোকে চাগে পাহৰিছে আমাৰ মেমৰিবিলাক বহুত শ্বৰ্ট কিন্তু মানে মানে ওপৰলাৰ আশীৰ্বাদেই হওক বা আপোনালোকৰ আশীৰ্বাদেই হওক যি হওক মানে মোৰ কিন্তু মেমৰি এতিয়ালৈকে মানে হেৰি হোৱা নাই মেমৰি ঠিকেই আছে তেওঁ 4 জুন মই ইয়াৰ আগৰ এপিছডতো কৈছোঁ 4 জুন 2024 পাৰ্লামেণ্ট ইলেকশ্যনৰ ৰিজাল্ট দিব তাৰ ঠিক আগমুহূৰ্তে মানে অৰ্থাৎ মে' মাহৰ 27-28 তাৰিখে তেওঁ এটা প্ৰেছত কৈ আছিলে যোৰহাট আমি জিকিবলৈ আছিলে কিন্তু যোৰহাট আমাৰ হাতৰ পৰা ওলাই গ'ল ইয়াৰ চিধা চিধি খাৰাংখাচ অসমীয়া অৰ্থটো কি অসমীয়া অৰ্থটো হ'ল যে যোৰহাট আমি হাৰি আছোঁ কাৰণ তেওঁ কনফিডেঞ্চ আছিলে তেওঁ যিবিলাক কৰিলে লেংমৰা ৰাজনীতিবিলাক কৰিলে সেইটোক লৈ তেওঁ হেৰি হৈ আছিলে কিন্তু আল্টিমেটলি যোৰহাট লোকসভা সমষ্টিৰ মানুহ তেখেতক কিন্তু বৃদ্ধাঙ্গুলি দেখুৱালে আৰু গৌৰৱ গগৈ তাৰ পৰা জিকি গ'ল আৰু 26ত এলায়েন্সক এইটোতো কোনো তেওঁ নিবিচাৰে এইটো হ'বই নোৱাৰে হয় আজি চাওকচোন আজিৰ দিনত অসমৰ প্ৰেক্ষাপটত কোনোবা দল কৈ আছে যে 126টা সমষ্টিত আমি কণ্টেষ্ট কৰিবলৈ সাজু আৰু তাত ক'ৰবাত তেখেতে কৈ আছে যে 1500টা আমি যদি মানে এলায়েন্স নকৰোঁ তেতিয়াও 1500টা সমষ্টিত আমি জিকিম আৰু ক'ৰবাত তেখেতে কৈ আছে যে 15ৰ পৰা 20টা জিকিম আৰে বাবা ইমান ডাঙৰ মানে একদম সি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ নিচিনা কিং মেকাৰ হৈ গ'ল দেখোন অসমত ইমান দমে নাই এলায়েন্সটো কংগ্ৰেছৰ কাৰণে জৰুৰী নহয় এলায়েন্সটো অখিলৰ কাৰণে জৰুৰী কাৰণ অখিল গম পাইছে যে শিৱসাগৰৰ মানুহে কিন্তু গম পাই গ'ল যে হোৱাট ইজ অখিল কোন যেনেকৈ বদৰুদ্দিন গম পাই গ'ল সেইকাৰণে বদৰুদ্দিনকো চবে এভইড কৰি আছে এতিয়া কিন্তু অখিলকো চিনি পালে কাৰণ শিৱসাগৰ সমষ্টিৰ ৰাইজ কিন্তু মই ইয়াৰ আগতো ব্যাখ্যা কৰিছোঁ বিশেষ ৰাজনীতিক তাৰ প্ৰেক্ষাপটত তাৰ মানুহবিলাক সজাগ আৰু তেওঁ একদম তেওঁলোকে এইবাৰ শপত লৈছে ইয়াক বোলে আৰু ভোট চট নিদিওঁ নিজিকে আৰু যোৱাবাৰ তেওঁ কৈছে যে মই কাৰো দয়া দাক্ষিণাত জিকা নাই প্ৰথম কথাটো যে হ'ল যে আপোনাৰতো 2021তো কংগ্ৰেছৰ লগত কোনো এলায়েন্সে হোৱা নাই আৰু যোৱা সময়ছোৱাত যিবিলাক আপোনাৰ এক্টিভিটিছ 26ত এলায়েন্স হোৱাৰ কোনো সম্ভাৱনা নাই চূড়ান্ত অভদ্ৰতামি আপুনি কৰি আছে এলায়েন্সৰ নামত আপুনি ব্লেকমেইলিং কৰি আছে তো তাত কেনেকৈ সম্ভৱ হ'ব এইটো নহ'ব নহয় এলায়েন্স মানে এটা নম্ৰতা আপোনাৰ মাজত থাকিব লাগিব আপোনাক মই ভৰি ধৰিবলৈ কোৱা নাই কিন্তু আপুনি যোনটো কাৰবাৰ কৰি আছে সেইটো অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে কাৰো কৰোণাত অহা নাই কাৰো হেৰিত অহা নাই আৰে কেনেকৈ অহা নাই আপোনাৰ পৰিয়ালৰ মানুহে দেখোন শিৱসাগৰত গৈ ৰাইজৰ ওচৰতে ভিক্ষা মাগিছিলে ভোগ বিচাৰিছিলে যে মোৰ ল'ৰাটোক ওলাওক আৰু জিকাই পঠাওক সি যদি নিজিকে তেতিয়াহ'লে কিন্তু মোৰ ল'ৰা জীৱনভৰ জেলতে থাকিব লাগিব সেইবিলাক চেণ্টিমেণ্ট আপোনালোকে ৰীতিমতে ভিক্ষা খুজিছে আপোনাৰ পৰিয়ালৰ মানুহ আৰু ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি মাক লৈ কোনোবাই ৰাজনীতি কৰিছে সেয়া হ'লগৈ নৰেন্দ্ৰ মোদী আৰু অসম নহয় মানে পূৰা ইণ্ডিয়াতে যদি হিচাপ কৰোঁ তেতিয়াহ'লে নিজৰ মাক লৈ যদি কোনোবা ৰাজনীতি কৰিছে নৰেন্দ্ৰ মোদীৰ পিছতে কিন্তু অখিল গগৈ ডাঙৰীয়া গতিকে এই গোটেই কথাবিলাক গম পাইছে মানুহে আৰু তেখেতে এই যে তথাকথিত প্ৰেছ মিটত তেওঁ কৈ আছে যে না মোৰ পকেটত এটা হেৰি আছে কাগজ আছে য'ত শিৱসাগৰ জিলা সমিতিৰ এনেকুৱা সিদ্ধান্ত লৈছে কংগ্ৰেছৰ মোৰ একজন বন্ধুৱে মোক দিছে এইটো মোৰ পকেটত আছে মোৰ জেপত আছে অৰ্থাৎ মানে এই যে আপোনাৰ যেতিয়া খুব হুলস্থুল কৰি আছিলে 2012ৰ পৰা হিমন্তৰ 3টা ফাইল আছে আজিলৈকে কিন্তু সি 3টা ফাইল তাৰ জেপতে থৈ দিলে 3টা ফাইল কিন্তু এতিয়ালৈকে সি ওলোৱা নাই আৰু সি জিন্দগীত নোলায় 3টা ফাইল আছে বুলি ক'ব আৰু এই যে আপোনাৰ আমি যে সদায় কৈ থাকোঁ যে এথিকেল জাৰ্ণালিজম কৰিব লাগে তো সেই জাৰ্ণালিষ্টবিলাক কি হয় কি কৰি আছে আপোনালোকে সব বস্তুৰ এটা লিমিট আছে তো সেই তাৰ পৰা মই দেখিছোঁ একজন জাৰ্ণালিষ্টক সোধা নাই যে ঠিক আছে আপোনাৰ হাতত যে কাগজখন আছে এইখন দেখুৱাকচোন বাৰু
কাৰণ গুৱাহাটীৰ ইয়াৰ আগতো 2012ৰ পৰা 14তো আমি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ 3টা ফাইল আছে এনেকৈ দূৰৰ পৰা দেখায় কপিবিলাক কিন্তু তেখেতে নেদেখায় আৰু জিন্দগীত এইটো অ'পেনো নকৰে সেইটো ব্লেকমেইলিং তো ব্লেকমেইলিংটো তেওঁৰ পুৰণা ৰাজনীতি হয় এইটো নতুন ৰাজনীতি নহয় যে এইটো বহুত আগৰ পৰা এই কাৰবাৰটো কৰি আছে এতিয়া 2021ত কাৰণ 2016ত যে বিজেপি অসমত এণ্ট্ৰি হৈছিলে তাৰ মূল কাৰণটো হ'ল জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ ওপৰত ৰাইজে ভৰসা কৰিছিলে মোদীয়ে কি বুলি কৈছিলে চাৰো তৰফ আনন্দ হি আনন্দ সৰ্বানন্দ সৰ্বানন্দ বাছ অসমৰ মানুহ বুৰ্বক বনি গ'ল আৰু মানুহ ভাবিলে না আমাৰ জাতীয় নায়ক কিন্তু এই জাতীয় নায়ক কিন্তু 2021ৰ এছেম্বলি ইলেকশ্যন পাওঁতে পাওঁতে তেওঁ কিন্তু ইতিমধ্যে খলনায়ক অলৰেডি প্ৰমাণিত হৈ গৈছিলে বিশেষকৈ 2019ৰ কা আন্দোলনৰ সময়ত তেওঁ যে খলনায়ক হয় তেওঁ যে নায়ক নহয় আচলতে ভেলকিবাজি হয় তো সেইটো প্ৰমাণ হ'ল 2021ত আৰামত কিন্তু আপোনাৰ কংগ্ৰেছ পাৱাৰত আহিলে হয় কিন্তু কংগ্ৰেছে এটা টেকনিকেল ভুল কি কৰিলে এই আপোনাৰ AIDFৰ লগত এলায়েন্স কৰিছিলে আৰু মই তেতিয়াই কৈছিলোঁ যে এই নেৰেটিভবিলাক ভুল হৈ আছে এই পলিটিকেল কেমিষ্ট্ৰিবিলাক ভুল বহুতে উৎফুল্লিত হৈ আছে না আমি আহি আছোঁ কোনো আহিবলৈ নাই মই জানিছিলোঁ আৰু মোৰ কথাটো কিন্তু সেই পিছত গৈ ফলিলে সেই বদৰুদ্দিনৰ লগত এলায়েন্স কৰাৰ কাৰণে এইটো হৈছে এতিয়া কোন এতিয়া কাৰ লগত এলায়েন্সৰ মূৰ্খামিটো কৰিবলৈ গৈ আছে কংগ্ৰেছে এয়া হ'লগৈ অখিলউদ্দিন আপোনালোকেতো পটককৈ গম নাপাব অখিলউদ্দিন মানে মই অখিল গগৈৰ কথা কৈ আছোঁ দেই অখিলউদ্দিনটো কিন্তু মোৰ ক্ৰিয়েশ্যন নহয় এই নামটো মই চেলুট জনাইছোঁ মোৰ ভিউৱাৰ্ছৰ মোৰ ছাবস্ক্ৰাইবাৰক যিজনে কমেণ্ট বক্সত গৈ লিখিছে অখিলউদ্দিন বুলি লিখিছিলে এটা নতুন নামাকৰণ সঁচাকৈ এই অখিলউদ্দিনৰ লগত এই 26ত যে কংগ্ৰেছ জিকি অহাৰ যোনটো সম্ভাৱনা আছে কিন্তু এইটো কিন্তু উৰি যাব যদি কংগ্ৰেছ জিকি আহিবলৈ হয় তেতিয়াহ'লে কৰ্ণাটকত যোনটো ফৰ্মুলা লৈছিলে অকলে যুঁজিব লাগিব আৰু স্লাইট এডজাষ্টমেণ্ট বেলেগ বেলেগ পাৰ্টিৰ লগত অলপ কৰিব লাগিব আৰু তাত যেনেকৈ কৰাপশ্যনটোক মেইন এজেণ্ডা কৰি কংগ্ৰেছ কৰ্ণাটকত আগুৱাই গৈছিলে এবছলিউট মেজৰিটি আহিছিলে অসমতো কিন্তু এবছলিউট মেজৰিটি আহিব পাৰে তাৰ কাৰণে সেই কামবিলাক কৰিব লাগিব আৰু এই যে বাৰেপতি দাবী কৰি আছোঁ যে তেওঁ অখিলে যে স্লিপাৰ চেল হিচাপে কাম কৰি আছে একদম লেটেষ্ট এটা এক্সাম্পল দিছোঁ আপোনালোকক সেইটোৰ পৰা আপোনালোকে এটা উমান পাব গোৱালপাৰা ধুবুৰী অঞ্চলত যে উচ্ছেদত তাত গৈ অখিলে গৈ কোনোবা মহিলা এগৰাকীক কান্দি আছে সাবটি ধৰিছে ভাল কথা মানৱতা দেখাইছে সেইটোক লৈ কিন্তু বিজেপি কোনো ধৰণৰ ৰিয়েকশ্যন কৰা নাই কিন্তু বিলাসীপাৰাত যেতিয়া এই কংগ্ৰেছৰ সাংসদজন গ'ল ৰকিবুল গ'ল তালে এইটো একেটাই চিন কিন্তু ছেইম ফটোগ্ৰাফি কৰিলে তেতিয়া কৈছে যে না মানে সি নাকি ৰকিবুলে নাকি নাটক কৰি আছে তো যদি তোমালোকে বিজেপি দাবী কৰিছে যদি ৰকিবুলৰটো নাটক হয় তোমালোকে কেলে কোৱা নাই যে অখিলে নাটক কৰি আছে বুলি সেইটো কাৰণে নকবা তুমি তাহাঁতক মুছলমানৰ মচিয়া বনাবলৈ এটা প্ৰজেক্ট কৰি আছে সেইটো জল পট এইটো প্ৰমাণ হৈ গ'ল তো গতিকে অখিলউদ্দিন ডাঙৰীয়া আপুনি আপোনাৰ ৰাজনীতি কৰক আৰু আপুনি আৰু এটা দাবী কৰিছে দেই মই আচৰিত খাইছোঁ যে আপোনাৰ শিৱসাগৰত কিহৰ ঘণ্টাহে আপোনাৰ শিৱসাগৰে আপুনি শিৱসাগৰৰ কিডাল কৰিলে ONGCত যে ৰিচেণ্টলি এক্সিডেণ্টটো হৈছে তাত আপুনি কি কৰিব পাৰিছে একোডাল কৰিব পৰা নাই মুখ্যমন্ত্ৰী আহিছে তথাপিতো মুখ্যমন্ত্ৰী পইচা টকাকৈ দিছে আপুনি খালি পিছে এইফালে ঘূৰিছে সেইটোৱে কৰিছে বেলেগটো একো কৰা নাই আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আপুনি কৈছে যে ইয়াত যদি হিমন্ত বিশ্ব শৰ্মা আহে শিৱসাগৰত হাৰি যাব আপুনি কি কৈছিলে যে আমি ৰাইজৰ দলটো এনেই নাম দিছে কিহৰ ৰাইজৰ দলহে ৰাইজৰ দল বুলি ৰাইজ একো নাই অখিলউদ্দিন ইয়াত কোনো ৰাইজ নাই নামটো ৰাইজ যেনেকৈ কেজৰিৱাল আম আদমি পাৰ্টি কিন্তু অসমীয়াত কৰিলে ৰাইজৰ দল হ'ব একে কথা তাত কেজৰিৱাল মানে বিজেপিৰ বি টিম হিচাপে আছিলে আৰু ইয়াতো আপুনি বিজেপিৰ বি টিম কৰোঁতে এতিয়া বৰবাদ হৈ আছে আৰু এতিয়া আপুনিও ছেইম কাৰবাৰ কৰিছে আপুনি শিৱসাগৰত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে আপুনি প্ৰত্যাহ্বান জনাব লাগিছিলে ঠিক আছে মই শিৱসাগৰ কংগ্ৰেছক এৰি দিছোঁ কিন্তু জালুকবাৰীত মই গৈ হেৰি কৰিম মানে হিমন্ত বিশ্ব শৰ্মাক হৰাম তেতিয়া মই আপোনাক চেলুট মাৰিলোঁ হয় কিন্তু আপুনি সেইটো নকয় কাৰণ আপুনি আৰু এবাৰ প্ৰমাণ হৈ গৈছে যে বিজেপিৰ স্লিপাৰ চেল হিচাপে কাম কৰি আছে আমাৰ কথাখিনি যদি
আপোনালোকে একমত নহয়, যদি একমত হয় ভিডিঅ'ক শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'ক একমত নহয় আপোনালোকে কমেণ্টছ বক্সত গৈ নিশ্চিতভাৱে কমেণ্টছ কৰক। আমাৰ কোনো অসুবিধা নাই, আমাৰ ভুলো হ'ব পাৰে, কিন্তু জেনেৰেলি যদি আমি অসমত থাকি অসমৰ ৰাজনীতি ব্যাখ্যা কৰিছোঁ, এই ব্যাখ্যাটোতো আৰু ভাল হ'ব। কাৰণ মইতো বহুত আগতীয়াকৈ আপোনাৰ কৰ্ণাটকা তেলেংগানাৰ যি মানে পলিটিকেল এনালাইচিছ অসমত চাগে চবতকৈ আগত মইহে কৈছিলোঁ, সেইটো যদি ফলিছে তো ইয়াত কেলে নফলিব। গতিকে কংগ্ৰেছ যদি আৰু এবাৰ মূৰ্খামি কৰে তেতিয়া কিন্তু গ'ল আৰু আহিবলৈ নাই। নমস্কাৰ, আজি ইয়াতে শেষ কৰিছোঁ।